ঘটনাৰ বিষয়ে ঠিক আজি নিশা 2:20 বজাত মই গুলি শব্দ শুনা পাইছিলোঁ। গুলি শব্দ শুনা পোৱাত প্ৰথম শব্দত মই ভাবিছোঁ কিহৰ আৱাজ, তাৰপিছত আকৌ এটা শব্দ শুনা পালোঁ। মই খিৰিকীৰ ফালৰ পৰা চাওঁ যে আমাৰ ৰাঙলু আৰক্ষী, লোকেল আৰক্ষী, আমাৰ স্থায়ী আৰক্ষী, তেখেতৰ লগত ডকাইতি দলে গুলি মানে আপোনাৰ গাড়ীতে তেখেতসকলে এটেক কৰিছে, পুলিচৰ গাড়ীত। তাৰপিছত দেখা পাওঁ, মইতো ভয়তে অহা নাই। তাৰপিছত ঠিক আপোনাৰ 3টামান বজাত আমাৰ স্থায়ী আমাৰ যিটো ৰাঙলু থানা আৰক্ষী, তেখেতে মোক মাতিব গ'ল। যেতিয়া গুলিয়াগুলি হৈ আছিলে আপুনি এনে খিৰিকী দি এনেকৈ চোৱা নাছিলে নেকি কি হৈছে বা কি এনেকুৱা? খিৰিকী ফালে চাইছিলোঁ মই, কিন্তু বহুত অন্ধাৰ, মানে কাৰেণ্ট নাই যিহেতু একো দেখা পোৱা নাই। তাৰপিছত পিছত মই দেখা পালোঁ যে এখনকৈ আমাৰ নগাঁও থানাৰ আৰক্ষী, সদৰ থানাৰ আৰক্ষী তেখেতসকলে উপস্থিত হৈছেহি। তাৰপিছত ৰাতিপুৱা মই ছাৰে যেতিয়া মাতিব গৈছে 3টামান বজাত মাতা মই শুনা পাওঁ যে বোলে ডকাইতি দলে আমাৰ আৰক্ষীৰ লগত গুলি চলাচল হৈছে। এইটোৱে শব্দ শুনা পাইছোঁ। তাৰপিছত আপোনালোক ওলাই আহিছে নেকি ৰাতি ওলাই অহা নাই, মই নাহিলোঁ, ভয়ত অহা নাই। ডকাইতৰ কোনোবা এনেকুৱা দেখা পোৱা নাই নে? মই ডকাইত দেখা নাপালোঁ, কিন্তু ছাৰে আমাৰ কোৱা মতে কিন্তু ডকাইত এজনক তেখেতসকলে ভৰিতে মাৰিছে বুলি শুনা পাইছোঁ, আৰু গুলি মাৰিছে বুলি মই শুনা পাইছোঁ। আৰু তেখেতক মানে এম্বুলেঞ্চত উঠাই লৈ গ'ল। আৰু তেখেতক শুনা পাইছোঁ যে তেখেতৰ ঘৰ লখিমপুৰ। তেখেতে আপোনাৰ মৰিকলঙৰ যিটো ঘটনাটোৰ লগত জড়িত আছে তেখেতে। তেখেতৰ নাম খাইৰুল ইছলাম, খাইৰুল আলী তেখেতৰ নাম শুনা পাইছোঁ। তেখেতে এতিয়া বৰ্তমান শুনা পাইছোঁ নিহত হ'ল বুলি। ঘটনাটো মানে কি, আমি তেতিয়া খুব বেছি 2:05-10 মান হৈছে। তেতিয়া প্ৰথম শব্দ শুনিছোঁ আমি ভাবিছোঁ ওচৰত কোনোবা বম চম ফুটাই আছে নেকি, নে মাল চাল খাই পেলাই বম চম ফুটাই আছে তেনেকে বুলি ভাবিছোঁ। তাৰ পিছত লগে লগে শুনিছোঁ আৰু এটা শব্দ শুনাৰ লগে লগে মানুহজনে ভয়ত কৈছে কিহৰ শব্দ এইটো। মানুহজনে টৰ্চটো লৈ পেলাই ওলাই আহিব বিচাৰিছে। গুলি ফুটি আছিলে। হয়, সময়টো 2:10-5 তেনেকে ভিতৰতে হ'ব। তাৰ পিছত মানুহজনে ওলাই আহিব বিচাৰিছে। মই মানুহজনক কৈছোঁ ৰ'বা, চাই লোৱা, চাই লৈ পেলাই যাবা। এতিয়া মানুহজনে আহি আধা ৰাস্তা পালেহি, আহি পেলাই কৈছে কিবা এইটোতো হেৰি নহয়, পুলিচৰ মাত শুনিছোঁ, নিশ্চয় পুলিচ আহিছে, কি আছে জানো গম নাপাওঁ। তেতিয়া মই মানুহজনক কৈছোঁ তুমি ঘৰলৈ গুচি আহা। তেতিয়া আকৌ লগে লগে আকৌ 3-4 মান আকৌ শব্দ শুনিছোঁ। আৰু শব্দ শুনি যোৱাৰ লগে লগে আমি ভয় খাইছোঁ, ছোৱালী দুজনীও ভয় খাইছে। ভয় খাই আমি পেপুৱা লাগি ভিতৰতে সোমাই আছোঁ। তেতিয়া এই 3-3:30 বজাত তেতিয়া থানাৰ ছাৰ এজনে আহি পেলাই আমাক মানে জনাইছে কথাটো, আৰু বাহিৰলৈ ওলাই আহিছে নেকি? হয়, কি দেখা পাইছে? ওলাই আহি দেখিছোঁ ছাৰসকলক দেখিছোঁ, আৰু পুলিচ ছাৰসকলক দেখিছোঁ। তাৰপিছতে মানুহজনক মাতি লৈ গ'ল পুলিচ ছাৰসকলে। তাৰপিছত মানুহজনে গম পাব বাৰু। ডকাইত দেখা পাইছে নেকি? নাই, ডকাইত দেখা নাপালোঁ, কিন্তু গুলিৰ আৱাজহে শুনিছোঁ আমি। ডকাইত দেখা নাপালোঁ। ভয় শংকা এটা লাগিছিল বহুত ক'ব নালাগে সেইটো, আৰু তাতে ৰাতি বহুত ভয় খাইছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।